মোবাইল ফোন চাৰ্জ দিওঁতে সাৱধান হাইলাকান্দিত বিদ্যুৎ প্ৰবাহিত হৈ কমাণ্ডো অমৰজ্যোতি টাইডৰ অকাল মৃত্যু হাইলাকান্দিত কৰ্মৰত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী মৌজাৰ লাইবিল গাঁৱৰ অমৰজ্যোতি টাইড নামৰ অসম আৰক্ষী কমাণ্ডোগৰাকী কালি নিশা বিদ্যুৎ প্ৰবাহিত হৈ অকাল মৃত্যু হোৱা ঘটনাই আজি সমগ্ৰ নিতাইপুখুৰী ডিমৌ অঞ্চলত শোকৰ ছাঁ পেলাইছে 22 বছৰীয়া অমৰজ্যোতি টাইডে 1.5 বছৰ পূৰ্বে কমাণ্ডো হিচাপে চাকৰিত যোগদান কৰিছিল উল্লেখ্য যে নিতাইপুখুৰী মৌজাৰ লাইবিল গাঁৱৰ প্ৰয়াত পুষ্প টাইড আৰু লালমতি টাইডৰ মাজু পুত্ৰ অমৰজ্যোতি টাইড অঞ্চলটোৰ সকলোৰে মৰমৰ আৰু অমায়িক আছিল ইফালে অমৰজ্যোতি টাইডৰ অকাল মৃত্যু দৰিদ্ৰ পৰিয়ালটোত শোকত ভাঙি পৰিছে অমৰজ্যোতিৰ জ্যেষ্ঠ ভাতৃয়ে গোটেই ঘটনাটোত কিবা এটা লুকাই আছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে আনহাতে অমৰজ্যোতিৰ মৃত্যুক গাঁওখনৰ ৰাইজে সহজভাৱে মানি ল'ব পৰা নাই অমৰজ্যোতিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত কাইলৈহে ঘৰ আহি পাবহি তাৰ বিশেষ মোৰ ভাইটি হয় অমৰ টাইপ তেখেতে ছুটীত আহিছিলেগৈ আজি জইন কৰা ইয়াৰ পৰা গৈছে 6 দিনমান হৈছে ছুটীত আহোঁতে তেখেতে তেওঁ কথা এষাৰ কৈছিলে মোক যে দাদা যে মই চাকৰিতে এৰি দিম বুলি মই সুধিলোঁ তেতিয়া কিয় তেতিয়া কৈছে যে দাদা বোলে নাই তাত থকা মেলা ভাল নহয় বা পানী নাই পানী ভাল নাই খাবলৈ বা আপোনাৰ কেতিয়াবা থকা জেগাটো কেতিয়াবা ধুমুহা চুমুহা আহিলে মানে টিং চিং চব উৰুৱাই লৈ যায় বুলিছে তাই সেনেকৈ বহুত মোক মানসিক মানে কষ্ট পাইছোঁ অলপ তাৰপিছত কৈছে যে দাদা মই ইয়াৰ পৰা গৈ তেজপাত বিচাৰি চাম যদি নিদিয়ে মই চাকৰিটো ৰিজাইন কৰি গুচি আহিম আৰু নকৰোঁ আৰু বুলি কথাটো কৈছিলোঁ সেইটোৰ কাৰণে অলৰেডি আমি তেখেতলোকে কৈছে যে কাৰেণ্টৰ শ্বৰ্ট হৈ কিবা এটা হ'ল সেইটো কিন্তু আমি বিশ্বাস কৰিব পৰা নাই কাৰণ তেখেতৰ শৰীৰত অলৰেডি দাগো আছে যথেষ্টজনক হৈছে আপোনালোকে সেইটো বিচাৰ কৰক বুলি ভাবি ডিমৌৰ পৰা দীপক বৰাৰ প্ৰতিবেদন পাব্লিক প্ৰেছ